হাতত মোবাইলটো লৈ আছে আৰু আপুনি মনেৰে কথা এটা চিন্তা কৰি আছে আপুনি মনেৰে ধৰি লওক আজি বনভিটা এজন পিতৃয়ে বনভিটা মোৰ ল'ৰাটোৰ কাৰণে লাগিছিল বুলি চিন্তা কৰি আছে মোবাইলটোক আপুনি বনভিটাৰ এডভাৰটাইজ দেখিব অটোমেটিক যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে যদি ভাবি আছে মাইণ্ডত বা নিজে যদি ভাবি আছে আজি আমকৰ লেখনিটো পঢ়ি বা আমকৰ ভিডিঅ'টো চাম চোৱা হ'লে ভাল আছে বিদ্যালয়ত কিবা এটা বিষয় পঢ়ালে যদি ভাবি আছে ভালকে যদি ভাবিছে আৰু আপুনি ফেসবুক খোলক ইউটিউব খোলক আপুনি যদি তাৰ এডভাৰটাইজ নাপায় মোৰ কাম কাটি আমি প্ৰত্যেকই আমাক মোবাইলত আমাক সেই গোটেই ইলেক্ট্ৰনিক মাধ্যমটোৱে বিস্তাৰণৰ এই বৰ্তমান সময়ত আমাৰ মগজটো পঢ়ি আছে মোবাইলটোৰ হাতত থকা আমি ভাবি আছো এইটো সৰু বস্তু মই ভাবি থকা প্ৰতিটো বেয়া কথা ভাল কথা ৰেকৰ্ড হৈ আছে মোবাইল মোৰ মাইণ্ডটো কিনি থৈছে মোবাইল মোৰ মাইণ্ডটো মই আপোনালোকক যদি মই বহাই কোৱা না প্ৰত্যেকে চাব যি ভাবিছো মোবাইলটোত কেতিয়া ওলাব আপোনাৰ মাইণ্ডত ভাবিব যে মই এইটো কথা ভবাই নাই কেতিয়াবা আমাৰ মাইণ্ডত বেয়া কথা ভাবে আহিব পাৰে স্বাভাৱিক কথা আপুনি যদি মোবাইলটো উলিয়াই ল'ৰা ছোৱালীৰ সন্মুখলৈ লৈ যাব পাৰে একদম সাৱধান আপুনি মাইণ্ডত কি ভাবিছে সেইটো একদম ঠিক কৰি লওক আপুনি যিটো ভাবিছে মোবাইলত সেইটোৱে দেখিব এনেকুৱা এটা যুগত আমি বসবাস কৰিছোঁ আৰু সেই মুহূৰ্তত এইবিলাক যে ই মেগাজিন হওক বা ইউটিউব হওক বিভিন্ন ধৰণৰ এইখিনি আমাৰ কাৰণে বহুত উপযোগী আমি প্ৰত্যেকে এইবিলাক যদি ভাবো বা এইবিলাক যদি কৰোঁ মোবাইলত আমি সেইটোৱে পাম সেইটোৱে দেখিম আৰু আজি যিটো পদক্ষেপ গ্ৰহণ কৰিছে সঁচাকৈ শলাগ ল'বলগীয়া আমি আশা কৰিম যে প্ৰত্যেকে হাতত থকা মোবাইলটোক এখন গ্ৰন্থলৈ ৰূপান্তৰিত কৰক মোবাইলটোক আপুনি যি ধৰণে বিচাৰিব সেই ধৰণে যিহেতু পায় আজিকালি প্ৰতিটো বস্তুৱে পায় জানিব লগা শিকিব লগা মোবাইলটো পাই পাৰি কিতাপ নহ'লেও আজিকালি মোবাইলত সকলোখিনি পায় সেইকাৰণে মই আশা কৰিম ছাত্ৰ ছাত্ৰীসকলে যিহেতু প্ৰতিখন মহাবিদ্যালয় বা প্ৰতিখন বিদ্যালয়তে ইয়াতে প্ৰাচীৰ পত্ৰিকা আছে আপোনালোকৰ মহাবিদ্যালয়তো নিশ্চয় প্ৰাচীৰ পত্ৰিকা আছে আৰু সেই প্ৰাচীৰ পত্ৰিকাসমূহক আমি প্ৰত্যেকে ছাত্ৰ ছাত্ৰীসকলৰ সাহিত্যৰ দাপোন বুলি কওঁ আজিৰ তাৰিখত যি ই মেগাজিনখন ওলাইছে এইখনো এই মহাবিদ্যালয়ৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ বাবে সাহিত্যৰ দাপোন স্বৰূপ হওক প্ৰতিটো কথা আমি প্ৰত্যেকে ছাত্ৰ ছাত্ৰীসকলক বিশেষকৈ কৈছোঁ আৰু ইয়াতে বহু জ্যেষ্ঠ লোক শিক্ষিত লোক শিক্ষাবিদসকল ইয়াতে জড়িত হৈ আছে মই দেখাই পাই আছোঁ ইয়াতে মোবাইলটোত সেই সকলোৰে উপযোগী হোৱাকৈ ই মেগাজিনখন হওক মই সেইটোৱে আশা কৰিম আৰু আজিৰ তাৰিখত এনেকুৱা ধৰণৰ আছে যে উচ্চ শিক্ষাৰ ক্ষেত্ৰত এনেকুৱা কিছুমান বিষয় আছে বা এনেকুৱা কিছুমান গ্ৰন্থ আছে যিবিলাক গ্ৰন্থ কিন্তু দুখীয়া ছাত্ৰ ছাত্ৰীয়ে ক্ৰয় কৰাত বহুত অপাৰগ হয় বহুখিনি মূল্যৱান মূল্যও অধিক সেই তেনেকুৱা ধৰণৰ গ্ৰন্থ ৰিলেটেড যদি লেখা ই মেগাজিনখনত পায় ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিন্তু বহুত উপযোগী হ'ব আমি ভাবোঁ যিকোনো গল্প উপন্যাস এইবিলাকৰ সমান্তৰালকৈ যদি আজি গ্ৰেজুৱেশ্যন কৰি থকা ডিগ্ৰী মেজৰ লোৱা ছাত্ৰ ছাত্ৰীসকলে পলিটিকেল ছায়েন্সৰ কিবা এটা বিষয় গুৰুত্বপূৰ্ণ বিষয় এটা যাতে ই মেগাজিনখনত পাব পাৰে সাহিত্যৰ এটা বিষয় অসমীয়া বিভাগৰ মেজৰ লোৱা ছাত্ৰজনে যাতে আপোনালোকৰ ই মেগাজিনখন খুচৰিলে পাব পাৰে এনেকুৱা নহয় যে UMK কলেজৰ ছাত্ৰ ছাত্ৰীসকলে ই মেগাজিনখনৰ জৰিয়তে উপকৃত হ'ব সেই মানসিকতাৰে আপোনালোকে নকৰি যদি সমগ্ৰ মাজুলী বা সমগ্ৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পৰা যদি তেনেকুৱা ধৰণৰ ই মেগাজিনখনত টপিক আহে নিশ্চয় সকলোৰে বাবে উপকাৰ হ'ব বুলি মই ভাবোঁ আৰু এইখিনিকে ক'লো ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ